নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোক ইমান মৰম দিয়াৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অনাথ আশ্ৰমৰ এজনী ছোৱালীৰ জীৱন কাহিনী সম্পৰ্কে এটি ষ্টৰিটো আপোনালোকে সম্পূৰ্ণকৈ শুনিব বুলি আশা ৰাখিলোঁ। ব'লক তেন্তে ষ্টৰিৰ মাজলৈ যাওঁ। ডাক্তৰ, নাৰ্ছ সকলো আচৰিত হৈ পৰিল ছোৱালীজনীৰ কাণ্ডত। হঠাতে আহি জন্মৰ নথিৰ পত্ৰ বিচাৰি সকলোকে ব্যতিব্যস্ত কৰি তুলিছে ছোৱালীজনীয়ে। কিন্তু তাই য'ত জন্মৰ প্ৰমাণ পত্ৰ বিচাৰিছে দেখিলে সেইখন ঠাইত জন্ম হোৱা যেন নালাগে, কিয়নো তাইক দেখিলে ভাৰতৰ বাহিৰৰ ছোৱালী যেনহে লাগে। তাইৰ সাজ সজ্জা, দেহৰ ৰং দেখাত বিদেশী ছোৱালীৰ দৰে। ডাক্তৰ নাৰ্ছে তাইক নাৰ্ছিং হোমৰ পৰা বাহিৰ কৰি দিয়াক লৈও তাইৰ কোনো ভ্ৰূক্ষেপ নাই। পুনৰ পায়হি নাৰ্ছিং হোমৰ ভিতৰত। তাইক মুঠতে জন্মৰ নথি পত্ৰবোৰ লাগে। তাই কোৱা মতে তাই বোলে সেইখন নাৰ্ছিং হোমতেই জন্ম। ৩৪ বছৰীয়া টিনা নামৰ সেই ছোৱালীজনীয়ে মাকক বিচাৰি হাবাথুৰি খাইছে। সেয়েহে তাই জন্ম হোৱা নাৰ্ছিং হোমখনত তাই জন্মৰ নথি পত্ৰবোৰ বিচাৰিছে, যাতে তাই মাকৰ পৰিচয় বিচাৰি উলিয়াব পাৰে। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। যিমানে হওক আইৰ সমান কোনো হ'ব নোৱাৰে। তাইৰ জীৱন কাহিনী আছিল এনেধৰণৰ। অসমত জন্মগ্ৰহণ কৰা টিনাক জন্ম দিয়েই মাকে এৰি থৈ গৈছিল সেই নাৰ্ছিং হোমখনতেই। এদিন নাৰ্ছিং হোমৰ পৰাই টিনাক লৈ গৈছিল এখন অনাথ আশ্ৰমে, আৰু সেই অনাথ আশ্ৰমৰ পৰাই 5 বছৰ বয়সত হলেণ্ডৰ এজন বিদেশী নাগৰিকে লৈ গৈছিল সুদূৰ হলেণ্ডলৈ। তাইৰ নাম থলে টিনা। তাতেই তাই লালিত পালিত হ'ল, উচ্চ শিক্ষাৰে শিক্ষিত হ'ল। জীৱনত পাবলগীয়া সকলোখিনিয়েই পালে। তথাপিও টিনাই কিন্তু কেতিয়াবা কিবা এটাৰ অভাৱ বৰকৈ অনুভৱ কৰে। সেয়া আন একো নহয়, মাকৰ অভাৱ। তাইৰ খুব মন যায় মাকৰ মুখখন এবাৰ চাবলৈ, আৰু লগতে মন যায় সুধিবলৈ, তাইক জন্ম দিয়েই তেনেকৈ কিয় এৰি থৈ যাবলগীয়া হ'ল। তুলনীয়া যদিও দেউতাকে তাইক খুব মৰম কৰে। তাইৰ সকলো আশা পূৰণ কৰিবলৈ চেষ্টা কৰে। মনতে ভাৱ হয়, তেওঁৰ দৰে মন এটা যদি জন্মদাত্ৰী পিতৃ মাতৃক দিলেহেঁতেন, কেনেকৈ পাৰিলে নিজৰ সন্তানটিক এনেদৰে এৰি থৈ যাবলৈ। তুলনীয়া যদিও দেউতাকে কিন্তু টিনাৰ দুখ সহ্য কৰিব নোৱাৰিলে। সেইবাবে সুদূৰ হলেণ্ডৰ পৰা অসম পাইছেহি টিনাৰ জন্মদাত্ৰী মাতৃক বিচাৰি। তেওঁলোক পোনপ্ৰথমে আহিয়েই অসমৰ সেই বিশেষ অনাথ আশ্ৰমখনত উপস্থিত হ'লহি। অনাথ আশ্ৰমৰ কৰ্তৃপক্ষই কোৱা মতে টিনা জন্ম হৈছিল সেই নাৰ্ছিং হোমখনতেই, আৰু তাৰ পৰাই অনাথ আশ্ৰমলৈ তাইক লৈ যোৱা হৈছিল। আৰু সেইবাবেই তাই নাৰ্ছিং হোমত নথি পত্ৰবোৰ বিচাৰি আহিছে। কিন্তু দুখৰ খবৰ যে সেই নথি পত্ৰবোৰ এতিয়া নাই, সেইবোৰ হেৰাই গৈছে ইতিমধ্যে। সেইবাবে এতিয়াও তাই মাতৃৰ সন্ধানতে আছে। হয়তো তাইক লগ পাব। সঁচা অন্তৰেৰে কিবা এটা যদি কৰা হয়, সেই কামত সফল হয়। তাই এতিয়া মাতৃৰ সন্ধানতে আছে। আৰু এতিয়া তাই পিতৃৰ সৈতে উপস্থিত হৈছে মাজুলীত। হয়তো তাইৰ আশা অতি সোনকালেই পূৰণ হ'ব। তাই বিচাৰি পাব তাইৰ জন্মদাত্ৰী মাতৃক।